যদিহে শংকৰ সংঘই অতি শীঘ্ৰে এই ক্ষেত্ৰত বিতৰ্কৰ অৱসান ঘটাবৰ কাৰণে যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে। হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান সময়ত ওলাই পৰিছে এটা ডাঙৰ খবৰ। উজনি অসমত কোনো অনুষ্ঠান পাতিব নিদিব শংকৰ সংঘক তাই পাই, আৰু লগতে বহুতো অভিযোগ উত্থাপন কৰিছে তাই পাই। বলক চাওঁ আমি এই ভিডিঅ'টো। নমস্কাৰ, মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। উজনিত কোনো অনুষ্ঠান পাতিব নোৱাৰিব শংকৰ সংঘই। শংকৰ সংঘই অনুষ্ঠান পাতিলেই বাধা প্ৰদান কৰিব তাই পাই সংবাদমেল সম্বোধন কৰি শংকৰ সংঘৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। কোনো অনুষ্ঠানেই উজনি অসমত শংকৰ সংঘই এতিয়াৰ পৰা পাতিব নোৱাৰিব। যদিহে অনুষ্ঠান পাতে বাধাৰ সন্মুখীন হ'ব লাগিব। পাইপাৰ তৰফৰ পৰা শংকৰ সংঘৰ বিৰুদ্ধে কি বিস্ফোৰক মন্তব্য কৰিছে, সঁচাকৈ বিপদ বাঢ়িবলৈ গৈ আছে নেকি শংকৰ সংঘৰ, জনোৱাৰ চেষ্টা কৰিম। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উজনি অসমত সম্পূৰ্ণৰূপে বন্ধ হ'ল শংকৰ সংঘৰ সকলো অনুষ্ঠান। উজনিত শংকৰ সংঘই অনুষ্ঠান পাতিলেই বাধা দিব তাই পাই। এতিয়াৰ পৰা সকলো অনুষ্ঠান নিষিদ্ধ ঘোষণা কৰিছে আহোম সংগঠনটোৱে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ সংঘই কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। আমি কিছু মুহূৰ্তৰ পাছত মন্তব্যও শুনাম। আমি শান্তি বিচাৰো, কিন্তু সংঘই আকুৰগোজ স্থিতিত আছে। এয়া টাইপাৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। এনে স্থিতিত থাকিলে সংঘৰ পৰা ওলাই আহিব বহু আহোম পৰিয়াল। সংবাদমেল পাতি আনুষ্ঠানিক ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদে। উজনিত অনুষ্ঠান পাতিলেই টাইপাৰ বাধাৰ সন্মুখীন হ'ব শংকৰ সংঘ। ডাঙৰ খবৰে মুহূৰ্তত জনাইছো, উজনিত সম্পূৰ্ণৰূপে বন্ধ হ'ল শংকৰ সংঘৰ সকলো অনুষ্ঠান। উজনিত সম্পূৰ্ণৰূপে শংকৰ সংঘৰ সকলো অনুষ্ঠান বন্ধ কৰি দিয়া হৈছে। উজনিত শংকৰ সংঘই অনুষ্ঠান পাতিলেই বাধা দিব তাই পাই। এতিয়াৰে পৰা সকলো অনুষ্ঠান নিষিদ্ধ ঘোষণা কৰিছে আহোম সংগঠনটোৱে। টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা এই বিস্ফোৰক মন্তব্য কৰা হৈছে। সংবাদমেল পাতি ডাঙৰ মন্তব্য কৰিছে। শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ সংঘই কাম কৰিছে। আমি শান্তি বিচাৰো, কিন্তু সংঘ আকুৰগোজ স্থিতিত আছে বুলি মন্তব্য কৰিছে টাই আহোম যুৱ পৰিষদে। এনে স্থিতিত থাকিলে সংঘৰ পৰা ওলাই আহিব বহু আহোম পৰিয়াল। সংবাদমেল পাতি আনুষ্ঠানিক ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদে। এইখিনিতে মই এটা কথা ক'ম, এনেকৈ যদি যুঁজ চলি থাকে তেতিয়াহ'লে কিন্তু আমাৰ অসমখন ধ্বংস হ'বলৈ বেছি টাইম নালাগে। আপোনালোকে কি ভাবে সকলোৱে কমেণ্ট কৰি জনাব। উজনিত অনুষ্ঠান পাতিলেই টাইপাৰ বাধাৰ সন্মুখীন হ'ব শংকৰ সংঘ। আৰু টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা সংবাদমেল পাতি আনুষ্ঠানিকভাৱে বৃহৎ মন্তব্য কৰিছে। শংকৰ সংঘই যিকোনো অনুষ্ঠান পাতিলেও বিপদৰ সন্মুখীন হ'ব, বাধাৰ সন্মুখীন হ'ব, এয়া স্পষ্টকৈ উল্লেখ কৰিছে টাই পাই। আৰু টাইপাৰ তৰফৰ পৰা শংকৰ সংঘৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে। আমাৰ হাতত মন্তব্য আহি পৰিছে, আমি পোনে পোনে মন্তব্য শুনাম। শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে আধ্যাত্মিক দিশেদি সাংস্কৃতিক দিশেদি সমগ্ৰ অসমীয়া ৰাইজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল, এই দুয়োজন মহান পুৰুষৰ আদৰ্শৰ বিপৰীতে গৈ আমি দেখিছোঁ শংকৰ সংঘই কিছু কাম কাজ কৰিছে। অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজা নিজা ৰীতি নীতি পৰম্পৰা পালন কৰি সমগ্ৰ অসমীয়া জাতি সত্তাৰ কাৰণে কাম কৰি আহিছে। আৰু টাই আহোমসকলে আপোনালোকে জানে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে এই জাতি গঠন প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে। গতিকে আমি কেতিয়াও স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ বিপৰীতে আমি যাব নোৱাৰোঁ, বা শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে অসমীয়া সমাজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল, সেই প্ৰয়াসকো সদায় আমি টাই আহোম জনগোষ্ঠীয়ে শ্ৰদ্ধাৰে আমি কৃতজ্ঞতাৰে আমি সোঁৱৰণ কৰি আহিছোঁ আৰু তাত আমি সহযোগিতা কৰি আহিছোঁ। গতিকে আমি দেখিছোঁ যে এই শংকৰ সংঘই ইয়াৰ পাছতো তেখেতসকলে কিন্তু যি আকুৰগোজ স্থিতি লৈ আছে, এই আকুৰগোজ স্থিতিৰ বিৰুদ্ধে আমি টাই পাইও আমাৰ নিজৰ স্থিতি স্পষ্ট কৰিছোঁ। তেখেতসকলে এই মেডাম মেফিক লৈ যি বিতৰ্ক সূত্ৰপাত কৰিলে, এই সূত্ৰপাত তেখেতসকলে ক্ষমা খুজি অৱসান ঘটাব লাগিব। আৰু লগতে টাই আহোমকে ধৰি শংকৰ সংঘত থকা অন্যান্য তেখেতসকলে ২৭টা জাতি জনগোষ্ঠীৰ লোক এই শংকৰ সংঘত আছে বুলি কৈছে। গতিকে টাই আহোমকে ধৰি এই জাতি জনগোষ্ঠীৰ লোকসকলৰ ৰীতি নীতি পৰম্পৰা পালনত শংকৰ সংঘৰ সাংবিধানিক স্থিতি কি হ'ব, এই কথাটো তেওঁলোকে স্থিতি স্পষ্ট কৰাটো আমি বিচাৰিছোঁ। আৰু
আমি বিতৰ্কৰ অৱসান আমি ঘটাব বিচাৰিছোঁ কিন্তু আমি দেখিছোঁ যে তেখেতসকলে ৰহস্যজনকভাৱে নীৰৱ হৈ আছে আৰু তেখেতসকলে টাই আহোম জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠী ৰীতি নীতি পালনৰ ক্ষেত্ৰত সংঘৰ স্থিতি স্পষ্ট কৰা নাই গতিকে আমাৰ লগত আমাৰ বহু শংকৰ সংঘত থকা টাই আহোম জনগোষ্ঠীয় লোকে যোগাযোগ কৰিছে আমি তেখেতসকলক আশ্বাস প্ৰদান কৰিছোঁ আৰু তেখেতসকলে পূৰ্বৰ ৰীতি নীতি পালন কৰি পূৰ্বৰ দৰে তেখেতসকলে থকাৰ কথা আমাৰ আপত্তি নাই বুলি কৈছোঁ আৰু সেই ৰীতি নীতি পালন কৰি শংকৰ সংঘত থাকিলেও আমাৰ বিশেষ ক'বলগীয়া একো নাথাকিব কিন্তু টাই আহোম জনগোষ্ঠীয় ৰীতি নীতি পালন কৰাটো আমি সকলোৱে বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত শংকৰ সংঘত থকা আমাৰ জনগোষ্ঠীয় লোকসকলে অধিকাংশ লোকে এই ক্ষেত্ৰত আমাৰ লগত আছে বুলি আমি তেখেতসকলৰ বাৰ্তাৰ পৰা আমি এই কথা অনুধাৱন কৰিব পাৰিছোঁ আৰু যদিহে শংকৰ সংঘই অতি শীঘ্ৰে এই ক্ষেত্ৰত বিতৰ্কৰ অৱসান ঘটাবৰ কাৰণে যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে আৰু আমাৰ ৰীতি নীতি পালনৰ ক্ষেত্ৰত তেখেতসকলৰ সাংবিধানিক বাধ্যবাধকতা যে নাই সেয়া স্পষ্ট ৰূপত লিখিত ৰূপত প্ৰকাশ নকৰালৈকে উজনি অসমত আমি শংকৰ সংঘৰ যিকোনো কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে বাধা দিবলৈ আমি বাধ্য হ'ম কি যে হ'ব মানে বুজি পোৱা নাই আপোনালোকৰ মন্তব্য বহুতে দৰকাৰ আপোনালোকে সকলোৱে কমেণ্ট কৰিব অনুষ্ঠান পাতিলেই বাধা দিব তাই পায় এতিয়াৰে পৰা সকলো অনুষ্ঠান নিষিদ্ধ ঘোষণা কৰিছে আহোম সংগঠনটোৱে ডাঙৰ খবৰ মুহূৰ্তত আমি জনাইছো শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ শংকৰ সংঘই কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে তাই পায় আমি শান্তি বিচাৰো কিন্তু সংঘই আকুৰগুচ স্থিতিত আছে বুলি মন্তব্য কৰিছে কেৱল ইমানেই নহয় এনে স্থিতিত থাকিলে সংঘৰ পৰা ওলাই আহিব বহু আহোম পৰিয়াল টাই পাৰ তৰফৰ পৰা মন্তব্য কৰিছে সংবাদমেল পাতি আনুষ্ঠানিক ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদে উজনিত অনুষ্ঠান পাতিলেই টাই পাৰ বাধাৰ সন্মুখীন হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘ উজনিত সম্পূৰ্ণৰূপে বন্ধ হ'ল শংকৰ সংঘৰ সকলো অনুষ্ঠান এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ উজনিত শংকৰ সংঘই অনুষ্ঠান পাতিলেই বাধা দিব টাই আহোম যুৱ পৰিষদে টাই আহোম যুৱ পৰিষদৰ হুংকাৰ এতিয়াৰে পৰা সকলো অনুষ্ঠান নিষিদ্ধ ঘোষণা কৰিছে আহোম সংগঠনটোৱে টাই আহোম যুৱ পৰিষদৰ মন্তব্য আহি পৰিছে আমি পুনৰবাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম যি আদৰ্শৰে আধ্যাত্মিক দিশেদি সাংস্কৃতিক দিশেদি সমগ্ৰ অসমীয়া ৰাইজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল এই দুয়োজন মহান পুৰুষৰ আদৰ্শৰ বিপৰীতে গৈ আমি দেখিছোঁ শংকৰ সংঘই কিছু কাম কাজ কৰিছে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজা নিজা ৰীতি নীতি পৰম্পৰা পালন কৰি সমগ্ৰ অসমীয়া জাতি হত্যাৰ কাৰণে কাম কৰি আহিছে আৰু টাই আহোমসকলে আপোনালোকে জানে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে এই জাতি গঠন প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে গতিকে আমি কেতিয়াও স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ বিপৰীতে আমি যাব নোৱাৰোঁ বা শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে অসমীয়া সমাজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল সেই প্ৰয়াসকো সদায় আমি টাই আহোম জনগোষ্ঠীয়ে শ্ৰদ্ধাৰে আমি কৃতজ্ঞতাৰে আমি সোঁৱৰণ কৰি আহিছোঁ আৰু তাত আমি সহযোগিতা কৰি আহিছোঁ গতিকে আমি দেখিছোঁ যে এই শংকৰ সংঘই ইয়াৰ পাছতো তেখেতসকলে কিন্তু যি আকুৰগুচ স্থিতি লৈ আছে এই আকুৰগুচ স্থিতিৰ বিৰুদ্ধে আমি টাই পায়ো আমাৰ নিজৰ স্থিতি স্পষ্ট কৰিছোঁ তেখেতসকলে এই মেডাম মেফিক লৈ যি বিতৰ্ক সূত্ৰপাত কৰিলে এই সূত্ৰপাত তেখেতসকলে ক্ষমা খুজি অৱসান ঘটাব লাগিব আৰু লগতে টাই আহোমকে ধৰি শংকৰ সংঘত থকা অন্যান্য তেখেতসকলে ২৭টা জাতি জনগোষ্ঠীৰ লোক এই শংকৰ সংঘত আছে বুলি কৈছে গতিকে টাই আহোমকে ধৰি এই জাতি জনগোষ্ঠীৰ লোকসকলৰ ৰীতি নীতি পৰম্পৰা পালনত শংকৰ সংঘৰ সাংবিধানিক স্থিতি কি হ'ব এই কথাটো তেওঁলোকে স্থিতি স্পষ্ট কৰাটো আমি বিচাৰিছোঁ আৰু আমি বিতৰ্কৰ অৱসান আমি ঘটাব বিচাৰিছোঁ কিন্তু আমি দেখিছোঁ যে তেখেতসকলে ৰহস্যজনকভাৱে নীৰৱ হৈ আছে আৰু তেখেতসকলে টাই আহোম জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠী ৰীতি নীতি পালনৰ ক্ষেত্ৰত সংঘৰ স্থিতি স্পষ্ট কৰা নাই গতিকে আমাৰ লগত আমাৰ বহু শংকৰ সংঘত থকা টাই আহোম জনগোষ্ঠীয় লোকে যোগাযোগ কৰিছে আমি তেখেতসকলক আশ্বাস প্ৰদান কৰিছোঁ আৰু তেখেতসকলে পূৰ্বৰ ৰীতি নীতি পালন কৰি পূৰ্বৰ দৰে তেখেতসকলে থকাৰ
কথা আমাৰ আপত্তি নাই বুলি কৈছোঁ আৰু সেই ৰীতি নীতি পালন কৰি শংকৰ সংঘত থাকিলেও আমাৰ বিশেষ ক'বলগীয়া একো নাথাকিব কিন্তু টাই আহোম জনগোষ্ঠীয় ৰীতি নীতি পালন কৰাটো আমি সকলোৱে বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত শংকৰ সংঘত থকা আমাৰ জনগোষ্ঠীয় লোকসকলে অধিকাংশ লোকে এই ক্ষেত্ৰত আমাৰ লগত আছে বুলি আমি তেখেতসকলৰ বাৰ্তাৰ পৰা আমি এই কথা অনুধাৱন কৰিব পাৰিছোঁ আৰু যদিহে শংকৰ সংঘই অতি শীঘ্ৰে এই ক্ষেত্ৰত বিতৰ্কৰ অৱসান ঘটাবৰ কাৰণে যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে আৰু আমাৰ ৰীতি নীতি পালনৰ ক্ষেত্ৰত তেখেতসকলৰ সাংবিধানিক বাধ্যবাধকতা যে নাই সেয়া স্পষ্ট ৰূপত লিখিত ৰূপত প্ৰকাশ নকৰালৈকে উজনি অসমত আমি শংকৰ সংঘৰ যিকোনো কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে বাধা দিবলৈ আমি বাধ্য হ'ম। তো ঠিক আছে গাইছ, আপোনালোকে নিউজটো শুনিলে আৰু আপোনালোকে কি ভাবে আপোনালোকে মন্তব্য দি যাব এই কমেণ্ট বক্সত, ঠিক আছে। তো আজি ভিডিঅ'টো ইমানেই আছিল, নেক্সট ভিডিঅ' আকৌ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং, জয় আই অসম।